খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে পাচনি পৌলে দিয়া আজ্ঞাসমূহে আমাক কেনেদৰে প্ৰভাৱিত কৰা উচিত? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পত্ৰৰ ৫ নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা পঢ়ি তাৰ ভিত্তিত আমাৰ আলোচনা আগবঢ়োৱা হ'ব। গতিকে আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। প্ৰথম থিছলনিকিয়া পত্ৰৰ এই শেষ অধ্যায়টোত আমি প্ৰভু যীশু খ্ৰীষ্টৰ পুনৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কৰিবলগীয়া কাৰ্যবোৰ দেখিবলৈ পাওঁ। খ্ৰীষ্টৰ পুনৰ আগমন হৈছে এক উত্তেজক আশা, যিটোৱে আমাক কাৰ্যলৈ আগুৱাই লৈ যায়। খ্ৰীষ্টৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সচেতন আমাক আহ্বান জনোৱা হৈছে। আমি খ্ৰীষ্টৰ পুনৰ আগমনৰ আগতে নিদ্ৰিত হওঁ বা তেওঁৰ আগমনৰ সময়লৈকে জীয়াই থাকোঁ। আমি তেওঁৰ লগত একেলগে জীয়াই থাকিম। ইতিমধ্যে মণ্ডলীৰ বেছিভাগেই মৃত্যুৰ দুৱাৰেদি পাৰ হৈ গৈছে। ভৱিষ্যতে কেতিয়াবা এনেকুৱা এটা পেৰেড হ'ব, যিটোৰ আৰম্ভণি হ'ব ষ্টিফান আৰু পাচনিসকলৰ পৰা, শ্বহীদসকলৰ পৰা, যিসকলে বছৰ বছৰ ধৰি খ্ৰীষ্টত নিদ্ৰিত হৈ আছে। আৰু তাৰ পাছত যিসকল তেওঁৰ আগমনৰ সময়ত এতিয়াও জীয়াই আছে, আৰু যদি আমি এতিয়াও জীয়াই আছো, আমি সেই শুভ যাত্ৰাটোৰ পিছৰ ফালে থাকিম। এতিয়া এই আচৰিত সত্যবোৰে আমাৰ বাবে কি কৰা উচিত? আমি পৰস্পৰক সান্তনা দি থকা উচিত। আমি এতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে দিয়া ২২টা আজ্ঞাৰ বিষয়লৈ আহিছো। এইবোৰ বিশ্বাসীসকলৰ বাবে দিয়া আজ্ঞা। কেৱল 10টা নহয়, কিন্তু 22টা। আমি পৰিত্ৰাণ পোৱাৰ সময়লৈকে ঈশ্বৰে আমাক ক্ৰুচৰ কথাটোকেই সোধে। অৰ্থাৎ ঈশ্বৰে আমাক এটা কথাই সোধে, তোমাৰ কাৰণে মৃত্যুবৰণ কৰা মোৰ পুত্ৰৰ ক্ষেত্ৰত তুমি কি কৰিছা? কিন্তু আমি যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ পিছত ঈশ্বৰে আমাৰ লগত আমাৰ জীৱনৰ বিষয়ে কথা পাতে। ঈশ্বৰৰ সন্তানৰ জীৱনৰ পদ্ধতি 10 আজ্ঞাৰ অধীনত নাই। এই জীৱন তাতকৈ বহু ওপৰত। সেই বিষয়ে আমি ইয়াত থকা আজ্ঞাবোৰৰ পৰা দেখিবলৈ পাওঁ। এই আজ্ঞাবোৰ ব্যৱহাৰিক। খ্ৰীষ্টৰ আগমনৰ বাবে বাট চাই থকাটো যেনেদৰে গুৰুত্বপূৰ্ণ, আমি ইয়াত এই জীৱনৰ বাটত খোজকাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ। ঘৰত, অফিচত, স্কুলৰ কোঠাত, য'তেই আমি থাকোঁ তাতেই। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই প্ৰথম থিছলনিকিয়া পুস্তকখনৰ অধ্যয়ন সামৰিম। ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ, তাত প্ৰধানকৈ প্ৰভু যীশুৰ পুনৰ আগমনৰ কথাকেই পালোঁ। প্ৰভু যীশু আকৌ আহিব, তেওঁৰ বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই নিব। তাৰ পাছতেই এই পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব, আৰু শেষত প্ৰভু যীশুৱে এই পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, আৰু আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰভু যীশুৰ সৈতে অনন্তকাল স্বৰ্গত বাস কৰিবলৈ পাম। এইবোৰ কথা আমি ইতিমধ্যে আলোচনা কৰি আহিলোঁ। আজি আমি 11 নম্বৰ পদৰ পৰা যিটো অংশত সোমাই পৰিম, তাত আমি পাম খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে 22টা আজ্ঞা বা আদেশ। আৰু এই আজ্ঞাবোৰ হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবেহে। মাত্ৰ 10টা নহয়, একেবাৰে 22টা। আমি পৰিত্ৰাণ লাভ কৰাৰ আগলৈকে ঈশ্বৰে আমাক মাত্ৰ ক্ৰুচতেই আবদ্ধ কৰি ৰাখে। অৰ্থাৎ তেতিয়ালৈকে ঈশ্বৰে আমাক মাত্ৰ এটা কথাই সোধে, মোৰ পুত্ৰই তোমাৰ বাবে ক্ৰুচত প্ৰাণ দিলে, তেওঁৰ বিষয়ে তুমি কি সিদ্ধান্ত ল'বা? তেওঁক তুমি গ্ৰহণ কৰিবানে? যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত ঈশ্বৰে আমাক আমাৰ জীৱনৰ কথা কয়। খ্ৰীষ্টীয় বিশ্বাসীসকল 10 আজ্ঞাৰ অধীন নহয়, আচলতে 10 আজ্ঞাৰ ওপৰতহে। আচলতে খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱন হ'ব লাগে
অধিক উচ্চ মানদণ্ডৰ। সেই কথাটো আমি ইয়াত দেখিম। ইয়াত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে যিবোৰ আজ্ঞা দিয়া হৈছে সেইবোৰ আমাৰ ব্যৱহাৰিক জীৱনৰ সৈতে জড়িত, আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। খ্ৰীষ্ট যে আকৌ আহিব, খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাবলৈ, খ্ৰীষ্টৰ সেই পুনৰ আগমনলৈ আগ্ৰহেৰে বাট চোৱাটো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এটা সুন্দৰ অভিজ্ঞতা। কিন্তু এই পৃথিৱীত খোজকাঢ়ি থকাও আমাৰ বাবে প্ৰয়োজনীয়। জীৱনৰ বাটত, ঘৰত, কাৰ্যালয়ত, শ্ৰেণীকোঠাত, বজাৰত, য'তেই আমাক খোজ দিবলৈ কোৱা হৈছে। প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, মোৰ আজ্ঞাবিলাক পালন কৰিবা। যোহন 14:15। কিন্তু দুখৰ বিষয় হৈছে এইয়ে যে বহুতো খ্ৰীষ্টিয়ানে প্ৰভু যীশুৰ আজ্ঞালৈ কাণেই কৰা নাই। বহুতে নাজানেই প্ৰভু যীশুৰ আজ্ঞানো কি। ইয়াতে আমি 22টা আজ্ঞা পাম। সেই আজ্ঞাবোৰ মিলিটাৰীৰ আদেশৰ নিচিনা দিয়া হৈছে, অতি চুটি আৰু পোনপটীয়াভাৱে। এজন মিলিটাৰী অফিচাৰে সৈনিকসকলক দিয়া আদেশৰ নিচিনা। আমাক সচেতন হৈ থাকি আত্মিক যুঁজৰ সাজ পোছাক পৰিধান কৰিবলৈ ইতিমধ্যে কোৱা হৈছে। সেই কথা আমি 8 নম্বৰ পদত পালোঁ। সেই কথা আমি আমাৰ আগৰ অনুষ্ঠানত আলোচনা কৰিছিলোঁ। আৰু এতিয়া আমাক আদেশবোৰ দিয়া হৈছে। এই আদেশবোৰ শ্ৰেণীবদ্ধভাৱে দিয়া হৈছে যেন লাগে, অৰ্থাৎ একে বিষয়ৰ আদেশবোৰ একেলগে আগবঢ়োৱা হৈছে। বাৰু, এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ হওক। আমি ভালদৰে মন কৰি যাওঁ হওক। আমাৰ প্ৰতি কি কি আজ্ঞা দিয়া হৈছে সেইবোৰ বুজি পাবলৈ চেষ্টা কৰোঁ হওক। পাঠ কৰি দিছোঁ 11 পদ। এতেকে তোমালোকে যিদৰে কৰি আছা সেইদৰে পৰস্পৰে প্ৰবোধ দি থাকা আৰু ইজনে সিজনক ধৰ্মত বৃদ্ধি কৰা। প্ৰথম আজ্ঞাটো হৈছে পৰস্পৰে প্ৰবোধ দি থাকা, অৰ্থাৎ ইজনে আনজনক বিশ্বাসত উৎসাহ দি থাকিব লাগে। এই পৃথিৱীত জীয়াই থাকিবলৈ আমাক সান্তনাৰ প্ৰয়োজন। প্ৰভু যীশুৰ বাক্যহে আমাক স্থায়ী সান্তনা দিব পাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰে পৰস্পৰক প্ৰবোধ দি বিশ্বাসত বৃদ্ধি কৰি থকা উচিত। দ্বিতীয়টো আজ্ঞা হৈছে ইজনে সিজনক ধৰ্মত বৃদ্ধি কৰা। থিছলনিকীয়া বিশ্বাসীসকলে ইতিমধ্যেই সেই কাম কৰি আছিল। এই কথা পাচনি পৌলে আগতেই উল্লেখ কৰিছে। ধৰ্মত বৃদ্ধি কৰা মানে বিশ্বাসৰ জীৱনত বৃদ্ধি পাই ফলৱান খ্ৰীষ্টিয়ান জীৱন যাপন কৰাত সহায় কৰা। প্ৰিয় শ্ৰোতা, আমি আচলতে এটা সুসংগঠিত দলৰ নিচিনা হ'ব লাগে। ইজনে আনজনক ঈশ্বৰৰ বাক্যৰ সহায়ত উৎসাহ উদ্দীপনা দি আত্মিকভাৱে উন্নত হোৱাত সহায় কৰিব লাগে। এতিয়া 12 আৰু 13 নম্বৰ পদ দুটা পঢ়ি দিম। হে ভাইবিলাক, বিনয় কৰোঁ, যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে আৰু তোমালোকক চেতনাই তেওঁবিলাকক মান্য কৰা আৰু তেওঁবিলাকৰ কাৰ্যৰ কাৰণে প্ৰেমেৰে অতিশয় ৰূপে তেওঁবিলাকক সমাদৰ কৰা। মান্য কৰা মানে স্বীকৃতি দিয়া। যিসকল লোকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে, অৰ্থাৎ যিসকল লোকে তোমালোকক প্ৰভুৰ বাক্য শিকায়, প্ৰভুৰ বাক্যৰ পৰিচৰ্যা কৰি আছে, তেওঁলোকক স্বীকৃতি দিয়া। তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া। তেওঁলোকে যে প্ৰভুৰ সেৱা কৰি আছে সেই কথা মানি লোৱা। এই কথাটো পাচনি পৌলে থিছলনিকীয়া বিশ্বাসীসকললৈ লিখোঁতে সেই ঠাইৰ স্থানীয় পৰিস্থিতিৰ কথা মনত ৰাখিহে লিখিছিল। তেওঁবিলাকৰ মাজত মাত্ৰ এমাহৰ বাবেহে আছিল, আচলতে এমাহতকৈও কম। তেওঁৰ যোগেদিয়েই তেওঁলোকে খ্ৰীষ্টৰ বাণী শুনি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। তাতে এটি খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হৈছিল। তাৰ আগতে সেই ঠাইত কোনো খ্ৰীষ্টীয় বিশ্বাসী নাছিল। এই কথা আমি পাচনিৰ কৰ্ম 17 অধ্যায় 2 আৰু 3 নম্বৰ পদত পাওঁ। পাচনি পৌল আহিহে তেওঁলোকক খ্ৰীষ্টৰ শুভবাৰ্তা জনাইছিল। গতিকে সকলোবোৰ থিছলনিকীয়া বিশ্বাসীয়েই প্ৰায় একে সময়তে খ্ৰীষ্টক গ্ৰহণ কৰিছিল। তেওঁলোকৰ মাজৰ কোনোবাই হয়তো শাস্ত্ৰ ব্যাখ্যা কৰাৰ বৰ পাইছিল, কোনোৱে হয়তো প্ৰচাৰ কৰা, আন কোনোৱে হয়তো আনক সহায় কৰাৰ বৰ পাইছিল। আচলতে পৰিত্ৰাণ গ্ৰহণ কৰাৰ সময়ত প্ৰতিজন বিশ্বাসীয়েই এটা এটা বৰ লাভ কৰে। সেই বৰ ব্যৱহাৰ কৰিব লাগে খ্ৰীষ্টীয় মণ্ডলীত, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ পৰিচৰ্যাত, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আত্মিক বৃদ্ধিৰ বাবে। আমি এনে এটা ধাৰণা কৰি ল'ব পাৰোঁ, হয়তো সেই থিছলনিকীয়া বিশ্বাসীসকলৰ মাজত এনেদৰে কোৱা মানুহ ওলাইছিল,
অমুকা আৰু মই একে সময়তে খ্ৰীষ্টক বিশ্বাস কৰিছিলোঁ। তেওঁক খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ আগৰ পৰাই মই জানো। তেওঁনো মোক শিকাবলৈ কোন? গতিকে এনে এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে বুলি ভাবিয়েই পাচনি পৌলে তেওঁলোকক জনাই দিছে যে কিছুমান লোকক নেতা হ'ব পৰাকৈ ঈশ্বৰে বৰ দিছে আৰু সেইসকলক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰা উচিত। তেনে লোকৰ কথা মানিবলৈ তেওঁলোক সাজু থাকিব লাগে। প্ৰিয় শ্ৰোতা, এই সমস্যাটো আজিও আছে আমাৰ মাজত। আমাৰ মণ্ডলীসমূহত খুব কম সংখ্যক লোকেহে মণ্ডলীৰ শিক্ষক পালক আদিৰ কথালৈ কাণ দিয়ে। মানুহে কয় তেওঁলোকে বাইবেল ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰে। তেনেহ'লে তেওঁলোকে ইয়াত থকা কথা মানি চলা উচিত। বাইবেলৰ পৰা কোনোবাই শিক্ষা দিলে মন দিয়া উচিত। এজন মানুহে অলপ ৰসিকতা কৰিয়েই কৈছিল, মই বাইবেলখন প্ৰথমৰ পৰা শেষ পৃষ্ঠালৈকে বিশ্বাস কৰোঁ, কিন্তু এই পৃষ্ঠা দুটাৰ মাজতনো কি আছে নাজানো। প্ৰিয় শ্ৰোতা, মানুহে যদি বাইবেলত কি আছে জানিলেহেঁতেন, তেনেহ'লে তেওঁলোকে হয়তো বিশ্বাসো কৰিলেহেঁতেন। কিন্তু আমি তৎক্ষণাত কৈ দিওঁ বাইবেল বিশ্বাস কৰোঁ বুলি, অথচ ভিতৰত কি আছে প্ৰায়েই নাজানো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু বাইবেল বিশ্বাস কৰেনে? তেনেহ'লে বাইবেলত কি লিখা আছে সেই কথা আপুনি জনা উচিত। বাইবেলৰ কথা প্ৰতিজন বিশ্বাসীয়েই জনা উচিত। সেইবাবেই বাইবেলৰ কথা শিকোৱা বুজোৱা লোকসকলক প্ৰাপ্য সন্মান দিয়া উচিত। বাইবেলৰ কথা বিশ্বাসী সকলে ভালদৰে বুজি পোৱা উচিত বাবেই ঈশ্বৰে কিছুমান লোকক এই বিশেষ বৰ প্ৰদান কৰিছে। এতিয়া চতুৰ্থটো আজ্ঞা হৈছে তেওঁবিলাকৰ কাৰ্যৰ কাৰণে প্ৰেমেৰে অতিশয় ৰূপে তেওঁবিলাকক সমাদৰ কৰা। প্ৰিয় শ্ৰোতা, আমি আমাৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে ঈশ্বৰৰ বাক্যক প্ৰেম কৰা লোকসকল সহজেই আমাৰ আপোন হৈ পৰে। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰৰ বাক্যক প্ৰেম কৰে, ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাত লাগি থকা লোকৰ প্ৰতি আপোনাৰ সমাদৰ দেখুৱাবই, তাত সন্দেহ নাই। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিম। তোমালোক পৰস্পৰ মিলেৰে থাকা, আৰু হে ভাইবিলাক, মই তোমালোকক বিনয় কৰোঁ যে অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া, অল্প সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্বল লোকক সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘসহিষ্ণু হোৱা। ইয়াতে আমি পাওঁ 5 নম্বৰ আজ্ঞাটো, তোমালোক পৰস্পৰ মিলেৰে থাকা। এই কথাটো আগৰ কথাটোৰ সৈতে জড়িত। আমি সকলোৱে নেতা হ'ব নোৱাৰোঁ, সকলোৱে মণ্ডলীৰ পালক হ'ব নোৱাৰোঁ। পালক এজনহে থাকে। কোনো অনুষ্ঠান সকলো লোকেই চলাব নোৱাৰে। এজন সভাপতি, এজন সম্পাদক, এজন ধনভৰালী, তেনেকৈহে অনুষ্ঠান চলে। গতিকে কাৰোবাৰ হাতত অলপ নহয় অলপ কৰ্তৃত্ব থাকিবই লাগিব। প্ৰিয় শ্ৰোতা, সুন্দৰ সুৰৰ সৃষ্টি কৰা চিম্ফনী অৰ্কেষ্ট্ৰাত ভাগ লোৱা প্ৰতিজন লোকে কেৱল নিজৰ নিজৰ সুৰ বজাই গ'লেই হ'ল, তেতিয়াই সুন্দৰ সুৰ ওলাব। ঠিক একেদৰে আমি আমাৰ নিজৰ নিজৰ কাম কৰি গ'লেই হ'ল। যাৰ যি প্ৰাপ্য সেইমতে সন্মান দি মিলাপ্ৰীতিৰে আমাৰ কাম কৰি গ'লেই হ'ল। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত মিলাপ্ৰীতি থাকিলেহে মণ্ডলীৰ কাম সুচাৰুৰূপে চলিব, আৰু তেতিয়াহে খ্ৰীষ্টৰ নাম প্ৰকৃতাৰ্থত গৌৰৱান্বিত হ'ব। আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত মিলাপ্ৰীতিৰ অভাৱ হোৱাৰ বাবেই বহুতো খ্ৰীষ্টীয় মণ্ডলী দুৰ্বল হৈ পৰে। কিন্তু আমাক বিশেষ আজ্ঞা দিয়া হৈছে আমি যাতে মিলেৰে থাকোঁ। আচলতে আমি নিজৰ ফালৰ পৰাই চেষ্টা কৰিব লাগে আনৰ লগত মিলেৰে থাকিবলৈ। অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া। 5 নম্বৰ আজ্ঞাটোৰ পাছতেই এই আজ্ঞাটো অহা স্বাভাৱিক। তোমালোক পৰস্পৰ মিলেৰে থাকা। অনিয়মে চলা লোক মানে যিসকল লোক আনৰ লগত মিলাপ্ৰীতিৰে চলা নাই। এনেকুৱা লোক বহুত আছে, যিসকল লোকে কাৰো লগত নিমিলি অকলে অকলে কাম কৰি থাকিব বিচাৰে। তেওঁলোকে ঈশ্বৰে কৰি থকা কাৰ্যত সহযোগ নকৰি নিজেই অকলে অকলে কৰি থাকিব বিচাৰে। এনেকুৱা লোকক চেতনা দিব লাগে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজৰ কোনো লোক অনিয়মত চলা দেখিলে আমি চকুমুদি নাথাকি চেতনাহে দিব লাগে। অৱশ্যে চেতনা দিয়া কাৰ্যটো হ'ব লাগিব প্ৰেম ভাৱেৰে। অল্প সাহসীবিলাকক আশ্বাস দিয়া। অল্প সাহসী মানুহ আমাৰ মাজত আছে, এই কথাটো আমি নুই কৰিব নোৱাৰোঁ। ইয়াত অৱশ্যে অল্প সাহসী মানে ঈশ্বৰৰ কাৰ্যৰ বাবে সাহসেৰে আগবাঢ়ি যাবলৈ ভয় কৰা লোকক বুজোৱা হৈছে। এনে লোকক উৎসাহ দিয়া উচিত। বহুতো লোকক আজি এনেকুৱা উৎসাহৰ প্ৰয়োজন। দুৰ্বল লোকক সাহায্য কৰা, এইটো হ'ল 8 নম্বৰ আজ্ঞা। দুৰ্বল মানে 2 ধৰণৰ দুৰ্বল লোক থাকিব পাৰে।
সামাজিকভাৱে বা বিশ্বাসত দুৰ্বল। দুই ধৰণৰ লোককেই আমি সহায় কৰা উচিত। কেঁচুৱা এটাই বয়স্কৰ সৈতে খোজকাঢ়িব নোৱাৰে, সৰু ল'ৰা এটাই ডাঙৰৰ সমানে খোজকাঢ়িব নোৱাৰে। আত্মিক দিশতো একেই কথা। বিশ্বাসত দুৰ্বলজনক বিশ্বাসত সবলজনে সহায় কৰা উচিত আত্মিকভাৱে। জাগতিক দিশতো অভাৱ অনাটনত থকা লোকসকলক ভাল অৱস্থাৰ লোকসকলে সহায়ৰ হাত আগবঢ়োৱা উচিত। সকলোলৈকে দীৰ্ঘসহিষ্ণু হোৱা, সহনশীল হোৱা, ধৈৰ্য নেহেৰুৱাবা, এইটো নিশ্চয় টান কাম, তাত সন্দেহ নাই। আমি এই পৃথিৱীত চলাফুৰা কৰোঁতে বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ। তাৰ মাজৰ বহুতো লোক মন্দ স্বভাৱৰ, কুপ্ৰকৃতিৰ, অতি চালাক চতুৰ, ঠগ প্ৰবঞ্চকো আছে। আমাক ঠগাই খাবলৈ বহুতো লোকে হয়তো চেষ্টা চলাই থাকে। আমাৰ প্ৰতি বহুতো দুৰ্ব্যৱহাৰো আছে। এনেকুৱা লোকবোৰৰ প্ৰতি সহনশীল হোৱাটো নিশ্চয় কঠিন কাম, কিন্তু সকলো লোকৰ প্ৰতি সহনশীল হ'বলৈ ঈশ্বৰে আমাক আজ্ঞা দিছে। 15 নম্বৰ পদটো পঢ়িছোঁ। সাৱধান, কোনেও অপকাৰৰ সলনি কাকো অপকাৰ নকৰক, কিন্তু পৰস্পৰ আৰু সকলোলৈকে সদায় হিতকাৰী হ'বলৈ যত্ন কৰা। এইটো হ'ল 10 নম্বৰ আজ্ঞা। সাৱধান, কোনেও অপকাৰৰ সলনি কাৰো অপকাৰ নকৰক। সহজ কথাত কাজিয়া পেচাল নকৰিবা। কোনোবাই কিবা অপৰাধ কৰিলে ওলোটাই অপকাৰ নকৰিবা। যদিহে আমি সহনশীল হওঁ, তেনেহ'লে এই কথাটো মানি চলাও টান নহয়। কিন্তু পৰস্পৰ আৰু সকলোলৈকে সদায় হিতকাৰী হ'বলৈ যত্ন কৰা। এই জগতত 3 ধৰণৰ জীৱন দৰ্শন আছে। প্ৰথমতে আমি ক'ব পাৰোঁ বৰ্বৰ লোকসকলৰ কথা। তেওঁলোকৰ চিন্তাধাৰা এনেধৰণৰ: যেনে তেনে প্ৰকাৰে আনক ঠগি আগবাঢ়িব লাগে। আনে তোমাক পাছ পেলাই আগবাঢ়ি যোৱাৰ আগতেই তুমি আগবাঢ়ি যোৱা, যিকোনো উপায়েৰে, ঠগ প্ৰবঞ্চনাৰে। প্ৰিয় শ্ৰোতা, এনেকুৱা চিন্তাধাৰা হৈছে বৰ্বৰ অনৈতিক লোকৰ চিন্তাধাৰা। তাৰ পাছত আমি উল্লেখ কৰিব পাৰোঁ তথাকথিত মাৰ্জিত শিক্ষিত সংস্কৃতিবান সভ্য সমাজৰ চিন্তাধাৰা। তেওঁলোকৰ চিন্তাধাৰা হৈছে যিয়ে তোমালৈ উপকাৰ কৰে তেওঁৰ উপকাৰ কৰা। আমাৰ চাৰিওফালে চালে আমি এনেকুৱা চিন্তাধাৰাৰ মানুহেই বেছি পাওঁ। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনধাৰাৰ মানদণ্ড হ'ব লাগে উন্নত পৰ্যায়ৰ। অপকাৰ কৰা লোককো অপকাৰ নকৰি উপকাৰ কৰা। স্বাভাৱিকতেই মানুহে এই কথাটো মানিবলৈ টান পায়। কোনোবাই আমাক ঘোচা এটা মাৰিলে লগে লগে ঘোচা মাৰি দিবলৈ মন যায়। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে পাচনি পৌলে ইয়াত এটা উন্নত মানদণ্ড বান্ধি দিছে। সাৱধান, কোনেও অপকাৰৰ সলনি কাকো অপকাৰ নকৰক, কিন্তু পৰস্পৰ আৰু সকলোলৈকে সদায় হিতকাৰী হ'বলৈ যত্ন কৰা। এতিয়া আমি চাম 12 নম্বৰ আজ্ঞাটো। 16 নম্বৰ পদটো পঢ়িছোঁ। সদায় আনন্দ কৰা। আনন্দ কৰা তাৰ মানে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কেতিয়াও কোনো দুখ বেজাৰ নাথাকিব এনে নহয়। কিন্তু সকলো পৰিস্থিতিতেই খ্ৰীষ্টীয় বিশ্বাসীসকলক আনন্দ কৰিবলৈ কোৱা হৈছে। তোমালোকে প্ৰভুত আনন্দ কৰা। পুনৰাই কওঁ, আনন্দ কৰা। ফিলিপিয়া 4:4 খ্ৰীষ্টীয় বিশ্বাসীসকল খিংখিঙীয়া হ'ব নালাগে। মুখ উন্দোলাই ফুৰা লোক হ'ব নালাগে। অনবৰতে হতাশ ভাৱেৰে ঘূৰি ফুৰা লোক হ'ব নালাগে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি প্ৰভু যীশুৰ বিশ্বাসী, আপুনি অনবৰতে প্ৰভু যীশুত আনন্দ কৰি থাকিবলৈ চেষ্টা কৰিবই লাগিব। আচলতে আনন্দ হৈছে পবিত্ৰ আত্মাৰ এটা ফল, প্ৰেম, আনন্দ, শান্তি। যদিহে আমি আনন্দ কৰিব নোৱাৰোঁ, তেনেহ'লে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আমাৰ অন্তৰ আনন্দেৰে পৰিপূৰ্ণ কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনোৱা উচিত। 17 নম্বৰ পদটো পঢ়িছোঁ। নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। ইয়াৰ মানে আমাক অনবৰতে আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি থাকিবলৈ কোৱা নাই। অনবৰতে এটা প্ৰাৰ্থনাশীল মন বজাই ৰাখিবলৈহে কোৱা হৈছে। আমি নিয়মিতভাৱে প্ৰাৰ্থনা কৰিব লাগে। অনবৰতে প্ৰাৰ্থনাশীল মনোভাৱ বজাই ৰাখিব লাগে। ইয়াৰ লগতে জড়িত হৈ আছে 14 নম্বৰ আজ্ঞাটো। 18 নম্বৰ পদ পঢ়িছোঁ। সকলো বিষয়তে ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। সকলো সময়তে সকলো পৰিস্থিতিতে ধন্যবাদ দিবলৈ কোৱা হৈছে। কেৱল বছৰত বা মাহত এবাৰকৈ নহয়, সকলো সময়তে। কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। বহুতো লোকে আমাক সোধে, মোৰ জীৱনত ঈশ্বৰৰ ইচ্ছা কি তাক কেনেকৈ জানিম? তেতিয়া আমি অন্ততঃ 3টা কথা ক'ব পাৰোঁ। সকলোকে সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰা আৰু সকলো বিষয়তে ধন্যবাদ কৰা। এই 3টা সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনতে ঈশ্বৰৰ পৰিকল্পনা। এতিয়া 15 নম্বৰ আজ্ঞাটো চাম। 19 পদত পাওঁ এনেদৰে, পবিত্ৰ আত্মাক নুনুমাবা। বাইবেলত পবিত্ৰ আত্মাক জুইৰ লগতো তুলনা কৰা হয়। সেইবাবে পবিত্ৰ আত্মাক নুনুমাবা বুলি কোৱা হৈছে।
তাৰমানে পবিত্ৰ আত্মাৰ অবাধ্য নহ'বলৈ, পবিত্ৰ আত্মাক বেজাৰ নিদিবলৈ কোৱা হৈছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজৰ অন্তৰত নিবাস কৰা পবিত্ৰ আত্মাৰ কথালৈ কাণ দি তেওঁকেই জীৱন নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিবলৈ শিকিব লাগে। পবিত্ৰ আত্মা ঈশ্বৰে অন্তৰত বেজাৰ পায় যদিহে আমি পাপ কৰোঁ নাইবা অবাধ্য হওঁ। এতিয়া 20 নম্বৰ পদটো পঢ়িছোঁ। 20 নম্বৰ পদ, ভাৱবাণী হেয়জ্ঞান নকৰিবা। আমি ঈশ্বৰৰ বাক্যক সদায় উপযুক্ত সন্মান দিয়া উচিত। ঈশ্বৰৰ বাক্যক ঠাট্টা মস্কৰা কৰা উচিত নহয়। বাইবেল অধ্যয়নত লাগি থকা লোকক ঠাট্টা মস্কৰা কৰা লোক বহুত আছে, কিন্তু আমি হ'ব লাগে সম্পূৰ্ণ বিপৰীত। ঈশ্বৰৰ বাক্যক আমি সদায় উচ্চ স্থান দিব লাগে। ঈশ্বৰৰ বাক্য ঘোষণা কৰা, ঈশ্বৰৰ বাক্য কোৱা লোকক আমি উপযুক্ত সন্মান দিব লাগে। এতিয়া আমি 21 নম্বৰ পদটো চাওঁ। ইয়াত এনেদৰে আছে, সকলো বিষয়ৰ পৰীক্ষা কৰি যি ভাল তাকে ধৰি ৰাখা। সকলো বিষয়ক পৰীক্ষা কৰি। আমি সকলো বিষয় পৰীক্ষা কৰি চাব লাগে। পৰীক্ষা কৰি নোচোৱাকৈ আমি গ্ৰহণ কৰিব নালাগে। পৰীক্ষা কৰি চাব লাগে কোনটো ভাল, কোনটো বেয়া, কোনটো সঁচা, কোনটো মিছা। পৰীক্ষা কৰি চাই আমি সেইটো গম পাব পাৰোঁ। কোনোবাই কিবা এটা ক'লেই তৎক্ষণাত আমি বিশ্বাস কৰি ল'ব নালাগে। সত্য বিচাৰ কৰিহে চাব লাগে। পৰীক্ষা কৰি চাই আমি কি কৰিব লাগে? যি ভাল তাকে ধৰি ৰাখা। অৰ্থাৎ সকলো বিষয় পৰীক্ষা কৰি চাই শুদ্ধ আৰু ভাল যি তাকেই আমি ধৰি ৰখা উচিত, তাকেই গ্ৰহণ কৰা উচিত। 22 নম্বৰ পদ, আৰু সকলো প্ৰকাৰ মন্দৰ পৰা পৃথকে থাকা। কিবা এটা কাম কৰা উচিত নে অনুচিত সন্দেহ হ'লেই আমি মনত ৰখা উচিত। যদি অনুচিত বুলি মনত সন্দেহ হৈছে তেন্তে নকৰাই ভাল। 23 নম্বৰ পদ, আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। আমাৰ আত্মা, প্ৰাণ আৰু শৰীৰ এই তিনিওটাকে নিৰ্দোষীৰূপে ৰক্ষা কৰিব পাৰে একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে। 24 নম্বৰ পদ, যিজনাই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁৱেই তাক কৰিব। ঈশ্বৰে ফাঁকি নিদিয়ে, তেওঁ বিশ্বাসী। যি কাম কৰিম বুলি কৈছে তেওঁ কৰিবই। আমি সম্পূৰ্ণৰূপে তেওঁত ভৰসা কৰিব পাৰোঁ। এতিয়া 25 নম্বৰ পদটো চাইছোঁ। হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। এইটো হৈছে 20 নম্বৰ আজ্ঞা। পাচনি পৌলে এনেদৰে অনুৰোধ কৰিছে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ শুভবাৰ্তা বিলাই থকা লোকসকলৰ কাৰণে আমি প্ৰাৰ্থনা কৰা উচিত। আমি আজি পাচনি পৌলৰ কাৰণে প্ৰাৰ্থনা কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ বাণী বিলাই থকা আন আন লোকৰ কাৰণে আমি নিশ্চয় প্ৰাৰ্থনা কৰিব পাৰোঁ। পাচনি পৌলে তেওঁ প্ৰাৰ্থনাৰ সহায় বিচাৰি আনক এনেদৰে অনুৰোধ কৰা আমি আগতেও পাইছোঁ। ঠিক একেদৰে আমিও আনৰ প্ৰাৰ্থনাৰ সহায় বিচৰা উচিত, নহয়নে বাৰু? 26 নম্বৰ পদ, পবিত্ৰ চুমাৰে সকলো ভাইবিলাকক মংগলবাদ দিবা। আচলতে ইয়াত খ্ৰীষ্টীয় ভাই ভনীসকলৰ মাজত মিলা প্ৰীতি ৰক্ষা কৰাৰ ভাৱটোহে প্ৰকাশ কৰা হৈছে। 27 নম্বৰ পদ, মই তোমালোকক প্ৰভুৰ শপত দি এই আজ্ঞা দিছোঁ যে এই পত্ৰ সকলো ভাইবিলাকৰ আগত পাঠ কৰা যাওক। আৰু এইটো হৈছে 22 নম্বৰ আজ্ঞা। এই আজ্ঞা আমি পালন কৰিলোঁ, কাৰণ আপোনালোকৰ আগত গোটেইখন পুস্তক আমি পাঠ কৰিলোঁ। পাচনি পৌলৰ এই পত্ৰখন আপোনালোককো শুনালোঁ। 28 নম্বৰ পদ, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক। প্ৰিয় শ্ৰোতা, আমি আশা কৰোঁ
প্ৰভু যীশুৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। প্ৰভু যীশুক গ্ৰহণ কৰি সেই অনুগ্ৰহ আপোনাৰ জীৱনত আপুনি গ্ৰহণ কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। মানুহৰ শৰীৰ, মন আৰু আত্মা সকলোবোৰ ঈশ্বৰে সূচী কৰিব পাৰে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি আত্মিকভাৱে নতুন জন্ম লোৱাৰ লগে লগে আমি ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক হওঁ যদিও এই পবিত্ৰীকৰণ প্ৰক্ৰিয়াটো আমাৰ জীৱনত চলি থাকে। আমি খ্ৰীষ্টত কেঁচুৱা হৈ থকা উচিত নহয়। আমি আত্মিকভাৱে বৃদ্ধি পাই থাকিব লাগিব। আমাক যিজনাই আমন্ত্ৰণ কৰিলে সেই ঈশ্বৰ বিশ্বাসী। নিজৰ প্ৰতিজ্ঞা তেওঁ পূৰণ কৰিবই। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি আনৰ বাবে, বিশেষকৈ বাইকৰ পৰিচৰ্যা কৰাসকলৰ বাবে নিয়মিতভাৱে প্ৰাৰ্থনা কৰি থাকিব লাগে। প্ৰথম থিছালনিকীয়া পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সেইমতে তোমাৰ চৰণত প্ৰভু যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, এই বাক্যৰ যোগেদি আমি যি শিকিলোঁ যাতে প্ৰত্যেক দৰ্শকসকলে তাক যাতে মনত ৰাখিবলৈ পাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব নিজৰ জীৱনত, তেনে প্ৰভু তুমি সহায় কৰিবা। আৰু বিশেষকৈ পিতৃ সেইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। হয় পিতৃ প্ৰভু, হয়তো কোনোবাই নিজৰ জীৱনত সঠিক সিদ্ধান্তবোৰ ল'বলৈ প্ৰভু তেওঁলোকৰ খোকোজা দৰে প্ৰভু হৈ আছে, তেওঁলোকে ভালদৰে প্ৰভু সিদ্ধান্ত কৰিব পৰা নাই। তেওঁলোকক প্ৰভু তুমি শক্তি দিয়া যাতে প্ৰভু তেওঁলোকে সঠিক সিদ্ধান্ত লৈ প্ৰভু আহি নিজৰ জীৱনটো শুদ্ধভাৱেৰে যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব আৰু তোমাতেই যাতে আস্থা ৰাখি প্ৰভু নিজৰ জীৱন সমৰ্পণ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যাবাগে তুমি কোৰ পৰা হিচা আৰু কলৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্য কি? প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।